ঢিং সমষ্টিৰ নিজ ঢিং উন্নয়ন খণ্ডত বিজেপিৰ ঢিং মণ্ডল সভাপতি দীপক শইকীয়াসহ কেইবাজনো বিজেপি নেতাক আক্ৰমণ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মহিলা প্ৰতিনিধিৰ স্বামী আৰু গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰাৰ অভিযোগ যাক লৈ নিজ ঢিং উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিজেপিৰ মণ্ডল সভাপতি দীপক শইকীয়াই খণ্ড উন্নয়ন বিষয়ৰ লগত আলোচনা কৰি উলাই আহুতি আক্ৰমণৰ বলি হয় বিজেপিৰ সভাপতিসহ আন সদস্যসকল ঘটনাস্থলীত ঢিং আৰু মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দীপক শইকীয়াসহ আন সদস্যসকলক উদ্ধাৰ কৰে ঘটনা সন্দৰ্ভত মণ্ডল সভাপতি দীপক শইকীয়াই ঢিং থানাত এজাহাৰ দাখিল কৰিছে চিনি নাপায় মানুহসকল আহি হেঁচা মাৰি ধৰি মাৰপিট কৰিছে মহিলাকে হাত দিছে বুলি আপুনি অভিযোগ কৰিছে আমিতো দিয়া নাই চাই ল'ব আপোনালোকে মহিলাহে আমাক মাৰপিট কৰিছে আৰু দুজন কোন কোন আছে আপুনি কি দায়িত্বত আছে আপুনি কি দায়িত্বত আছে ব্লকৰ আপুনি জেং লগাইছে ওই হয় ৰব আপুনি কি ইয়াতে হওক ওই ওই আপুনি কোন আপুনি ইয়াতে কি লিডাৰি কৰিছে ওই এজন কোন চাওক বাইদেউ ইয়াতে আহি বিজেপি লিডাৰ আহি ইয়াৰ বিষয়ে একো গম নাপাওঁ মাৰপিট হোৱাৰ মত আছিলে আপুনি আপোনাক কিবা কৈছে নেকি লোককেইজনে আপোনাক কি কৈছে কৈছে আপোনালোকে কিবা গোপন ন আপোনালোকে কিবা কথা পাতিছে বুলি কৈছিল মহিলাই ইয়াৰ অভিযোগ আনিছে না তেওঁলোকে এটা অভিযোগ আনিছে আপোনাৰ কিবা অৰুণোদয় ফৰ্ম টানাটানি চলিছে বুলি কৈছিল আপোনাৰ তেওঁলোকে কিবা ফৰ্ম টানাটানি কেনে মাৰপিট হৈছে বুলি কৈছে সেইটো কি নহ'ব এ পি মেম্বাৰ ভুল মিছাই ক'ব লাগিব মই ফৰ্ম দিয়া নাই এতিয়ালৈকে এপি ফৰ্ম ব্লকত আহাই নাই এপি মেম্বাৰসকলে কৈছে আপোনাৰ এটা ফোন কলত গোটেইখিনি ফৰ্ম নাইকিয়া হৈ যাব অভিযোগটো কৰিছে আপোনাৰ ওপৰত দিছ আৰ অল ফলছ এলিগেশ্যনছ আৰু যি তিনিজন লোকক আপোনাৰ কোঠালিত আশ্ৰয় ল'ব লগা হ'ল তেওঁলোক কিহৰ কাৰণে so far I cannot right now I cannot comment on this তেওঁলোক কিবা হয় নেকি মই গম নাপাওঁ ব্লকৰ কিবা বিষয়া এইটো বাজে মিছা কথা কৈছে আমাৰ দলজন এপি মই প্ৰথমৰ পৰা কাজিয়াটো বাহিৰত কি হৈছে কি হৈছে মই নাজানো কিন্তু মই ভিতৰত আছিলোঁ ভিতৰত থাকোঁতে ভিতৰৰ পৰা মই হুলস্থুল শুনি পেলাই মই বাহিৰত ওলাই পেলাই চালোঁ যে মানে মানুহৰ মাজত মানে টানা ওচৰা হৈ আছে এইখিনি টানা ওচৰা হৈ আছে নাই এই সংক্ৰান্ত মই দেখাও নাই শুনাও নাই কিন্তু মই দেখাও নাই শুনাও নাই যে মাৰপিট হৈছে বুলি কিন্তু এটাই দেখিলোঁ মতা মানুহ টানা ওচৰা হৈছে মহিলা মানুহ এইখিনি ওচৰে পাজৰে আছিলে কাৰণ প্ৰতিনিধি যে এপি মেম্বাৰ আছে কিন্তু টনাজৰ সময়ত মতা মানুহবিলাক আছে মহিলা মানুহ চাইডে আছিলে কিন্তু মহিলা মানুহ মাৰাটো দেখা নাই মই নিজে দেখা নাই স্বচক্ষে মই নিজে দেখা নাই যে মহিলাৰ ওপৰত কোনোবা হাত উঠাইছে মই দেখা নাই কিন্তু কোনোবাই যি কৈছে দেখিছে এইটো তাৰ ব্যক্তিগত কথা কিন্তু মই যিটো দেখিছোঁ মই অনুভৱ কৰিছোঁ মই ভিতৰ বাহিৰৰ পৰা ওলাই পেলাই দেখিছোঁ যেনেকৈ ওলাই পেলাই এইখিনি বাৰান্দালৈ আহি পেলাই আহিছোঁ মতা মানুহ মাজত টানাটানি হৈছে আৰু টানাটানি হোৱাৰ পিছত এটা পাৰ্টিক সেইফালে গ'ল এটা পাৰ্টিক সেইফালে নি পেলাই ৰুমৰ ভিতৰত ভৰাই দিয়া হ'ল মানে পৰিস্থিতিটো কণ্ট্ৰল হৈ যাওক পিছত দেখিলোঁ মহিলা মানুহটো ইয়াত বাহিৰত অলপ হুলস্থুল কৰিছে মহিলা চিৰিছে এইখিনি দেখিলোঁ সোমোৱাৰ লগে লগে মই গম নাপাওঁ যে দুৱাৰ ঘৰ মাৰি ভিতৰত তাৰপিছত আলোচনা কৰি আছোঁ তেনেকুৱা এটা বাহিৰত বহুত মানুহ গোট খাই যায় খাই হুলস্থুল বাইদেউ ৰুমৰ পৰা জাষ্ট ওলোৱাৰ লগে লগে আমাক ফৰ্ম বিতৰণ হৈছিল নেকি একো অৰুণোদয় ফৰ্মৰ একো ব্যৱস্থাই হোৱা নাই তেওঁলোকে অভিযোগ দিছে যে আপোনালোকে অৰুণোদয় ফৰ্ম আনিব গৈছে অৰুণোদয় ফৰ্ম মৰাবাৰী ব্লক মানে নিজডিং ব্লকলৈ এই মুহূৰ্তলৈকে আমি গম পোৱা মতে মই সুধিব গৈছিলোঁ ফৰ্মৰ বিষয়ে কিবা কৰিছে নেকি ফৰ্ম অনাই নাই এই মুহূৰ্তলৈকে আমাৰ ঢিং সমষ্টি নিজডিং খণ্ড উন্নয়ন বিষয়ানীয়ে এই মুহূৰ্তলৈকে ফৰ্মখিনি ডি চি অফিচৰ পৰা অনাই নাই আমি ক'ত ফৰ্ম বিতৰণ কৰিবলৈ যাম আপুনি এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যে প্ৰায় 250 বিকলাংগ দেখুৱাই বিশেষভাৱে হয় অৰুণোদয় ইতিমধ্যে গম পাইছোঁ মৰাবাৰী মানে নিজডিং ব্লকৰ পৰা সেইটো আমাক সুধিবলগীয়া আছে যদি 250 10টা পঞ্চায়ততে যদি 250 বিকলাংগ মানুহ আছে তেনেহ'লে এইটো চিন্তাৰ বিষয়
আগতেতো বিকলাংগ মানুহক দিয়া হৈছে হয় স্পষ্টভাৱে জানিব বিচাৰিছোঁ যে আপুনি যি সময়ত তাত উপস্থিত হৈছিল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত সভা চলি আছিলে, সেই সভাত মহিলা সদস্যৰ সলনি তেওঁৰ স্বামী উপস্থিত আছিলে। এইটো খণ্ড উন্নয়ন বিষয়াগৰাকী নিশ্চয় এইটো জ্ঞাত। তেখেতৰ কাৰ্যালয়ৰ ভিতৰতে সভা হৈ আছে, মোৰ বোধেৰে তেখেত জ্ঞাত, আৰু অফিচৰ যিসকল বিষয়া আছে তেখেতসকলেতো সেই সভা পৰিচালনা কৰিছে, মই জনাত জ্ঞাত। আপুনি চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰে কাগজৰ এটা সিদ্ধান্ত দিয়ক, ভালদৰে তদন্ত হওক, তদন্ত কৰি দোষী বিহিত ব্যৱস্থা কৰক। আপুনি FIR দিছে? হয়, নিশ্চয় FIR দিম। এতিয়া তুমি আছিলা কোৱাচোন। BDO বাইদেউৰ ৰুমৰ পৰা ওলোৱাৰ পিছতে তেওঁলোকৰ যিসকল আপোনাৰ প্ৰতিনিধি আছিলে, প্ৰতিনিধি গিৰিয়েকসকলে আহি পেলাই তৰ্কযুদ্ধত লিপ্ত হৈ কিয় আহিছে ইয়ালৈ, আপুনি কোন হয়, আপুনি কোন হয় বুলি কোৱাৰ পিছত আমি আহিছোঁ। আমিও ৰাইজৰ কাৰণে কাম কৰি থাকোঁ, খবৰ ল'ব আহিছোঁ অৰুণোদয়খিনি কি হৈছে, বটদ্ৰৱা ব্লকৰ মানুহটো পাইছে, ইয়াত কিয় আগবঢ়া নাই, বিকলাংগ কিমান আছে, পাইছেনে নাই, সেইখিনি কথা জানিবলৈ আহিছিলোঁ। BDO বাইদেউৰ সৈতে কথা বতৰা পাতি ওলাই আহোঁতেই বাহিৰতে তেওঁলোকৰ প্ৰতিনিধি গিৰিয়েকসকল ৰখি আছে। তেওঁলোকে আমাৰ তিনিজনক প্ৰথমতে হেৰি কৰে, আক্ৰমণ কৰে। তাৰপিছতে আমাৰ মণ্ডল সভাপতি ওলাই আহিছে ভিতৰৰ পৰা, তাৰপিছত তেওঁকো আক্ৰমণ কৰে। যেতিয়া সভা হৈছিলে তাত প্ৰতিনিধিৰ স্বামীসকলে আছিল? প্ৰতিনিধিও আছে, প্ৰতিনিধিৰ স্বামীসকলো আছে। খণ্ড উন্নয়ন বিষয়াগৰাকীৰ কাৰ্যালয়ত যোৱাকালিও এখন মিটিং হৈছে, তাতো প্ৰতিনিধি আৰু প্ৰতিনিধিৰ স্বামী তেওঁলোকৰ লগত মিটিং হৈছে। এই বিষয়ে বাইদেউ জ্ঞাত, বাইদেউগৰাকীয়ে কালি নিজে প্ৰকাশ কৰিছে সেই কথা। আজিও যোৱাকালিও আমি অবজেকশ্যন কৰিছোঁ এইটো কথা, জনপ্ৰতিনিধি যদি মহিলা হয় তেতিয়াহ'লে পুৰুষসকলৰ ইয়াত কি কাম আছে। আজিও সেই কথাটো অবজেকশ্যন কৰাৰ লগে লগে কাজিয়া এখন ডাঙৰ হৈছে। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ব, তেওঁলোকৰ যিখিনি নীতি নিয়ম বান্ধি দিছে পঞ্চায়তৰ মানে প্ৰতিনিধিসকলৰ কাৰণে, সেইখিনি মৰাবাৰী মানে নিজ ব্লকটোত সেইখিনি মানে ফ'ল' আপ হোৱা নাই। আপোনাৰ নামটো? প্ৰাঞ্জল কলিতা। আপোনাৰ কি পদত আছে আপুনি? মই ঢিংমণ্ডল BJPৰ সম্পাদক। ঢিংমণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী হওঁ। আজি যেতিয়া আমি বাইদেউৰ তাত বটদ্ৰৱা ব্লকৰ যেনেকৈ ধৰি লওক আমি অৰুণোদয়খিনি বিতৰণ হৈছে, সেই ফৰ্মখিনিৰ লগত আমি হেৰি কৰি দিছোঁ, সোধ কৰি কেনেকৈ কি কৰিছে এইবিলাক আমি জানিছোঁ, যাতে ভুৱা হিতাধিকাৰী নাপায়। সেইটো হিচাপত আজি আমি মুৰাবাৰী ব্লক নিজ ব্লকলৈ গৈছিলোঁ। নিজ ব্লকত যোৱাৰ পিছত আমি বাইদেউৰ লগত কথাখিনি আলোচনা কৰিলোঁ। তেতিয়া বাইদেউ কয় আমাৰ তাততো আপোনাৰ 500ৰ ওপৰতো এপ্লাই কৰা আছে বিকলাংগ মানুহে, তো আমি আৰু সমান 250খন ইতিমধ্যে আপলোড কৰি দিলোঁ। তাৰপিছত লগে লগে আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে দীপক শইকীয়া ডাঙৰীয়াই ক'লে সেইটোতো চিন্তাৰ বিষয়, ইয়াৰ আগতো আমি দিছোঁ, তেতিয়াহ'লে সেইখিনি কোন মানুহে পালে, আগতেতো বিকলাংগ দিছোঁ, আৰু যদি সঁচাই ইমানখিনি বিকলাংগ থকা মানুহ হয় তেতিয়াহ'লেতো এইটো চিন্তাৰ বিষয়। কিছুদিন পূৰ্বে যিটো পূজাবাৰীত হেৰি হৈছিলে, হেল্থ কেম্প হৈছিলে, সেই হেল্থ কেম্পৰ ডাটাও আছে আমাৰ তাত, কিন্তু ইমানখিনি হ'ব নালাগে। তাতো আমাৰ চৰকাৰীভাৱে ডাটাবিলাক এণ্ট্ৰি হৈছে, যিখিনি ফিজিকেল হেণ্ডিকেপ মানুহ আছিলে ইমানখিনি চিন্তাৰ বিষয় হৈছে। আগতো ভুৱা হিতাধিকাৰী পাইছে। ক'ব বিচাৰে নেকি যে যিখিনি বিকলাংগ আপলোড কৰিলে ফৰ্ম সেইখিনি ভুৱা বুলি? কিন্তু চাওক, মই সেইটো চিন্তাৰ বিষয় বুলি কৈছোঁ, ভুৱা বুলি নকওঁ, কাৰণ মই দেখা নাই। কিন্তু ইয়াৰ আগতো আমি বিকলাংগ দিছোঁ। কি আক্ৰমণ কৰিছিলে? আক্ৰমণ কৰিছিল। কোনে কৰিছিলে আপুনি? তাতে আপোনাৰ হেৰি হৈছে, আমি যেতিয়া এইখিনি আলোচনা কৰি বাহিৰত ওলাই আহোঁ, ওলাই অহাৰ সময়ত কান্দুলিমাৰী গাঁও পঞ্চায়তৰ AP মেম্বাৰৰ গিৰিয়েক ইমৰান হুছেইন, আৰু তেখেতক এনে চাদ্দাম বুলি মাতে, তেখেতে প্ৰথমতে হেৰি কৰিলে, তৰ্ক কৰিলে। আমাৰ আক্তাৰক ক'লে তোমালোক ইয়াত কিয় আহিছা, তোমালোক কিয় আহিবা, আৰু দীপক শইকীয়া ডাঙৰীয়াক ক'লে ইয়াতে কিয় আহিছে, তই কোন হয়, মাদাৰ চুত বহুত বডি লেংগুৱেজ মানে বহুত বেয়া কৈছে। তেতিয়া মই কৈছোঁ বডি লেংগুৱেজটো কমচে কম ঠিক কৰা, ক'ত কেনেকৈ কথা ক'ব লাগে সেইটো কমচে কম শিকা। ৰাইজৰ প্ৰতিনিধি হৈছে, ৰাইজৰ কাম কৰিব আহিছে, ইমান যদি বেয়াকৈ কোৱা তোমাক ৰাইজৰ প্ৰতিনিধি বুলি কেনেকৈ হেৰি কৰিব। এইখিনি কোৱাৰ লগে লগে মানে পৰিস্থিতিটো উত্তপ্ত হৈ গ'ল। তাৰপিছতে তেওঁলোকে গিৰিয়েক আছে, ঘৈণীয়েক আছে, চবেই, আৰু প্ৰায় 40-50জনমান মানুহ হ'ব ব্লকৰ ভিতৰতে বাৰাণ্ডাতে। যদি আমি মিছা কৈছোঁ তেতিয়াহ'লে আপোনালোকে ব্লকৰ বাৰাণ্ডাত যিটো CCTV আছে লাগি আছে, যদি নিশ্চয় আপোনালোকে তাৰ পৰা ফুটেজটো ল'লে গম পাব। আৰু তেওঁলোকে কৈছে আমি নাৰীক ৰেপ কৰিব গৈছোঁ, গ্ৰহণ কৰিব গৈছোঁ, এনেকৈ কথা যিটো ক'লে। এজন ৰাইজৰ প্ৰতিনিধিয়ে যদি ইমান অপপ্ৰচাৰ এটা চলাব পাৰে তেতিয়াহ'লে দেশ এখন নচলে। সেই সময়তো চৰকাৰী কৰ্মচাৰী আছিলে, থকাৰ পিছত আমাক কি কৰিলে, দীপক শইকীয়া ডাঙৰীয়াক মণ্ডল সভাপতিক ব্লকৰ শ্বৰীফ আৰু মফিদুল বুলি কয়, তেওঁলোকে দুইজনে টানিয়াজুৰিৰ ভিতৰত নিলে, লগতো আমাকো লৈ গ'ল।
এইখিনি কিন্তু আটাইতকৈ আমাৰ যিজন হেৰি আছিলে মণ্ডল ছেক্ৰেটাৰী আছিলে তেখেতৰ মানি পাছটো নাই আৰু মোৰ এটা সৰু মোবাইল আছিলে দামৰ কথাটো নাহে কিন্তু মোবাইলটো সৰু আছিলে সেই মোবাইলটো নাই আৰু টাইটানৰ এটা ঘড়ী আছিলে সেই ঘড়ীটো মই নাপালোঁ আৰু হাতত কষ্ট পাইছোঁ পিঠিত কষ্ট পাইছোঁ আপোনালোকে এজাহাৰ দিব আমি এতিয়া নিশ্চয় এজাহাৰ দিম বাইদেউ এইটো ইয়াৰ মাধ্যমেৰে আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ আৰু আহ্বান জনাইছোঁ যে আমি আজি ঢিঙত আমি নিজেই সুৰক্ষিত নহয় কাৰণ মৈৰাবাৰী ব্লকত আমি গৈছোঁ কিহৰ কাৰণে গৈছোঁ নিজ ব্লকত আমি কিহৰ কাৰণে গৈছোঁ সেইটো তেওঁলোকে হেৰি নকৰিলে আৰু বাইদেউক বাৰে বাৰে অৱগত কৰাই আছোঁ যে প্ৰাৰ্থীসকলক যিসকল নেকি ৰাইজৰ প্ৰতিনিধি তেওঁলোকক লৈ আপোনালোকে হেৰি কৰক আপত্তি নাই কিন্তু তাতে হাজবেণ্ড থাকিব নালাগে এইটো গভৰ্ণমেণ্টৰ বাই ল তাৰপিছতো তেওঁলোকে বাৰে বাৰে একেটা কাৰ্যকে কৰে আৰু